নমস্কাৰ, মোৰ নাম সৈয়দা নাবিহা ৰহমান। মই সপ্তমান শ্ৰেণীৰ ছাত্ৰী। মোৰ বিদ্যালয়খনৰ নাম হৈছে মাৰ্কাজ একাডেমী নাজিৰা বালিঘাট। আজি শিশু দিৱসৰ উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম নেহেৰু খুৰা। কবি সৈয়দা চাইৰা বেগম। নেহেৰু খুৰা। পণ্ডিত জৱাহৰলাল নেহেৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। শিশুৰ প্ৰতি তুমি আছিলা অনুৰাগী। সকলোৱে মৰমতে মাতিছিল তোমাক নেহেৰু খুৰা বুলি। তোমাৰ জন্ম 14 নৱেম্বৰত। স্বৰূপা ৰাণী তোমাৰ মাতৃ। মতিলাল নেহেৰু তোমাৰ পিতৃ। শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে চিন্তা চৰ্চা কৰা সেই সময়ৰ তুমিয়ে আছিলা চাগে প্ৰথম জনা মন্ত্ৰী বিষয়া। তুমি প্ৰকৃতিক ভাল পাইছিলা, গোলাপ ফুল ভাল পাইছিলা, স্বাধীনতাৰ জয়গান গাইছিলা, মানৱতাৰ বাণী সকলোকে বিলাইছিলা। সেয়ে প্ৰতি বছৰে 14 নৱেম্বৰত তোমাক সুঁৱৰি পালন কৰি আহিছোঁ শিশু দিৱসটি। নেহেৰু খুৰা, তোমালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি। ধন্যবাদ।